প্ৰজ্ঞাস্থিতি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম পুলিচ এবি ইউবি কনষ্টেবল এপিআৰও তথা ডিএমই এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা অতিকৈ গুৰুত্বপূৰ্ণ 40টাকৈ জেনেৰেল নলেজৰ এমসিকিউ প্ৰশ্নোত্তৰলৈ আজি খণ্ডটো হৈছে 129 আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞাস্থিতি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ প্লেচ ইজ নন এজ খাজুৰাহো ইন আসাম কোন স্থানক অসমৰ খাজুৰাহো বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মদন কামদেৱ মন্দিৰ বন্ধুসকল মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহো হিচাপে জনা যায় নেক্সট কোৱেশ্চন দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ শিডিউল্ড ট্ৰাইবছ ইজ ইন সৰ্বাধিক সংখ্যক অনুসূচিত জনজাতি থকা ৰাজ্যখন হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মধ্যপ্ৰদেশ বন্ধুসকল সৰ্বাধিক সংখ্যক অনুসূচিত জনজাতি থকা ৰাজ্যখনৰ নাম হৈছে মধ্যপ্ৰদেশ নেক্সট কোৱেশ্চন হোৱাট পাৰ্চেন্টেজ অফ দ্য টোটেল লেণ্ড এৰিয়া অফ আসাম ইজ কাভাৰ্ড বাই ফৰেষ্ট অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 34.21% বন্ধুসকল অসমৰ মুঠ মাটিকালিৰ 34.21 শতাংশ বনাঞ্চলে আৱৰি আছে নেক্সট কোৱেশ্চন দ্য হিমালয় মাউণ্টেইন চিষ্টেম বিলংছ টু হুইচ ওৱান অফ দ্য ফলোয়িংছ হিমালয় পৰ্বতমালাৰ প্ৰক্ৰিয়াটো নিম্নলিখিত কোনটোৰ অন্তৰ্গত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ফল্ড মাউণ্টেইনছ অৰ্থাৎ ভংগিল পৰ্বত বন্ধুসকল হিমালয় পৰ্বতমালা হৈছে ভংগিল শ্ৰেণীৰ পৰ্বত নেক্সট কোৱেশ্চন হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ অলছ' নন এজ মিলৰয় বাফেলো চেঞ্চুৰী কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি পাভো বন্যপ্ৰাণী অভয়াৰণ্য বন্ধুসকল পাভো বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও কোৱা হয় নেক্সট কোৱেশ্চন হুৱেৰ ইজ দ্য হিন্দুস্তান মেচিন টুল ইণ্ডাষ্ট্ৰী হিন্দুস্তান মেচিন টুলৰ উদ্যোগ ক'ত আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ওপৰৰ আটাইকেইটা অৰ্থাৎ হিন্দুস্তান মেচিন টুলৰ উদ্যোগসমূহ বেংগালুৰু কৰ্ণাটকত আছে লগতে কালামাচিৰি কেৰেলা পিঞ্জুৰ হাৰিয়ানা এই গোটেইখিনি ঠাইতে হিন্দুস্তান মেচিন টুলৰ উদ্যোগ আছে নেক্সট কোৱেশ্চন হাউ মেনি টাইগাৰ প্ৰজেক্ট আৰ দেয়াৰ ইন আসাম অসমত কিমানখন ব্যাঘ্ৰ প্ৰকল্প আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 4খন বন্ধুসকল বৰ্তমান অসমত 4খন ব্যাঘ্ৰ প্ৰকল্প আছে নেক্সট কোৱেশ্চন ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া ইজ ডগৰী স্পকেন ভাৰতবৰ্ষৰ কোনটো অংশত ডগৰী ভাষা কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি জম্মু এণ্ড কাশ্মীৰ বন্ধুসকল ভাৰতবৰ্ষৰ জম্মু আৰু কাশ্মীৰত ডগৰী ভাষা কোৱা হয় নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু গেট দ্য টাইটেল ছাৰ ফ্ৰম ব্ৰিটিছ ইংৰাজৰ পৰা ছাৰ উপাধি পোৱা প্ৰথম অসমীয়া কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ছাৰ সৈয়দ সাদুল্লাহ বন্ধুসকল ছাৰ সৈয়দ সাদুল্লাই আছিল ইংৰাজৰ পৰা ছাৰ উপাধি গ্ৰহণ কৰা প্ৰথম অসমীয়া ব্যক্তি নেক্সট কোৱেশ্চন দ্য লাৰ্জেষ্ট ডিষ্টেন্স কাভাৰ্ড বাই ওৱান ব্ৰড গ্ৰছ ট্ৰেইন ইন ইণ্ডিয়া বিটুইন ভাৰতবৰ্ষৰ এখন ব্ৰডগছ ৰেলগাড়ীৰে দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কন্যাকুমাৰী আৰু জম্মু তাৰিৰ মাজত বন্ধুসকল ভাৰতবৰ্ষত এখন ব্ৰডগছ ৰেলগাড়ীৰ দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে কন্যাকুমাৰী আৰু জম্মু তাৰিৰ মাজত নেক্সট কোৱেশ্চন হুইচ নেশ্যনেল পাৰ্ক ইজ নন এজ এমাজন অফ দ্য ইষ্ট কোনখন ৰাষ্ট্ৰীয় উদ্যান পূবৰ এমাজন নামেৰে জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দিহিং পাটকাই বন্ধুসকল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ এমাজন নামেৰে জনা যায় নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট গুৰু শিখৰ পিক ইজ লোকেটেড
কোনখন ৰাজ্যত গুৰু শিখৰ শৃংগ অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজস্থান। বন্ধুসকল, গুৰু শিখৰ শৃংগখন ৰাজস্থান ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ নন এজ দ্য লুইত কোঁৱৰ অফ আছাম? অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা। বন্ধুসকল, ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায়। Next question, western disturbance during the winter season are not observed normally in which among the following state in India? নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যত সাধাৰণতে শীতকালত পশ্চিমীয়া অস্থিৰতা দেখা পোৱা নাযায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পশ্চিমবংগ। বন্ধুসকল, পশ্চিমবংগত সাধাৰণতে শীতকালত পশ্চিমীয়া অস্থিৰতা দেখিবলৈ পোৱা নাযায়। Next question, what is the highest peak of the Boreal Range? বৰাইল পৰ্বতৰ আটাইতকৈ ওখ শৃংগ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লাইকেই। বন্ধুসকল, বৰাইল পৰ্বতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে লাইকেই শৃংগ। Next question, Drash Valley is known as the coldest place in India. It is situated in which among the following state in the country? দ্ৰাছ উপত্যকা ভাৰতবৰ্ষৰ শীতলতম স্থান হিচাপে জনা যায়। নিম্নলিখিত কোনখন ৰাজ্যত ই অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জম্মু কাশ্মীৰ। বন্ধুসকল, দ্ৰাছ ভেলী উপত্যকা আটাইতকৈ শীতলতম স্থান ভাৰতৰ, সেইটো জম্মু কাশ্মীৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ চিটি অফ আছাম হেজ দ্য হাইষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ? অসমৰ কোনখন চহৰত সৰ্বাধিক চাহ বাগিচা আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিব্ৰুগড়। বন্ধুসকল, অসমৰ আটাইতকৈ বেছি চাহ বাগিচা থকা চহৰখনৰ হৈছে ডিব্ৰুগড় চহৰ। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ ইনগ্ৰেটেড ইটছ হাইষ্ট ছলাৰ পাৱাৰ প্লেণ্ট এট এনাৰ্জি এৱাৰনেছ পাৰ্ক? কোনখন ৰাজ্যই এনাৰ্জি এৱাৰনেছ পাৰ্কত বৃহত্তম সৌৰশক্তি প্ৰকল্পৰ উন্মোচন কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। বন্ধুসকল, অৰুণাচল প্ৰদেশে এনাৰ্জি এৱাৰনেছ পাৰ্কত বৃহত্তম সৌৰশক্তি প্ৰকল্পৰ উন্মোচন কৰিছে। নেক্সট কুৱেশ্যন, দ্য ট্ৰিটি অফ গিলাঝাৰী ঘাট অকৰ্ড ইন হুইচ ইয়াৰ? গিলাঝাৰী ঘাটৰ সন্ধি কোন বছৰত সংঘটিত হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1663। বন্ধুসকল, 1663 চনত গিলাঝাৰী ঘাটৰ সন্ধি সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য কোৰবা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন লোকেটেড? কোৰবা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ছত্তীশগড়। বন্ধুসকল, কোৰবা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচনটো ছত্তীশগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ ডিগবৈ অইল ৰিফাইনেৰী এষ্টাব্লিছড? ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1901। বন্ধুসকল, 1901 চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য নেশ্যনছ ফাৰ্ষ্ট জিঅ'থাৰ্মেল পাৱাৰ প্ৰজেক্ট টাট্টাপানী ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? দেশৰ প্ৰথমটো ভূতাপীয় শক্তি প্ৰকল্প টাট্টাপানী কোনখন ৰাজ্যত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ছত্তীশগড়। বন্ধুসকল, দেশৰ প্ৰথমটো ভূতাপীয় শক্তি প্ৰকল্প টাট্টাপানী ছত্তীশগড় ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট কিং অফ ইংলেণ্ড? ইংলেণ্ডৰ বৰ্তমানৰ ৰজা কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তৃতীয় চাৰ্লছ। বন্ধুসকল, ইংলেণ্ডৰ বৰ্তমানৰ ৰজাগৰাকী হৈছে তৃতীয় চাৰ্লছ। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট হেজ দ্য চিপট থাৰ্মেল পাৱাৰ প্লেণ্ট বিন ছেট আপ? কোনখন ৰাজ্যত চিপট তাপীয় শক্তি প্ৰকল্পটো স্থাপন কৰা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছত্তীশগড়। বন্ধুসকল, ছত্তীশগড়ত চিপট তাপীয় শক্তি প্ৰকল্পটো স্থাপন কৰা হৈছে।
Next question, who among the following was the political guru of Gandhiji? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোপাল কৃষ্ণ গোখলে। বন্ধুসকল, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন, where was India's first nuclear power plant inaugurated? ভাৰতবৰ্ষৰ প্ৰথমটো আণৱিক শক্তি প্ৰকল্প ক'ত মুকলি কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰাপুৰ। বন্ধুসকল, ভাৰতবৰ্ষৰ প্ৰথমটো আণৱিক শক্তি প্ৰকল্প তাৰাপুৰত মুকলি কৰা হৈছিল। নেক্সট কুৱেশ্যন, which is the first state established পঞ্চায়ত ৰাজ system? পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰা প্ৰথম ৰাজ্য কোনখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজস্থান। বন্ধুসকল, পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যন, which of the following state is famous for its মুগা variety of silk? নিম্নলিখিত কোনখন ৰাজ্য মুগা সূতাৰ বাবে বিখ্যাত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অসম। বন্ধুসকল, অসম ৰাজ্যখন মুগা সূতাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, who is also known as সাহিত্য কাণ্ডাৰী? কোনজন সাহিত্যিকক সাহিত্য কাণ্ডাৰী নামেৰে জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। বন্ধুসকল, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাক অসমীয়া সাহিত্যৰ সাহিত্য কাণ্ডাৰী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, according to the forest survey, the Indian state having largest forest cover is? বন জৰীপ অনুসৰি অধিকাংশ অঞ্চল অৰণ্যই আগুৰি থকা ৰাজ্যখন হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। বন্ধুসকল, বন জৰীপ অনুসৰি ভাৰতৰ অধিকাংশ অঞ্চল অৰণ্যই আগুৰি থকা ৰাজ্যখনৰ নাম হৈছে মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, who constructed the Grand Trunk Road? গ্ৰাণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শ্বেৰ শ্বাহ চুৰী। বন্ধুসকল, শ্বেৰ শ্বাহ চুৰীয়ে গ্ৰাণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, which district is known as the grape capital of India? ভাৰতৰ কোনখন জিলাক ভাৰতবৰ্ষক আঙুৰৰ ৰাজধানী বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নাছিক। বন্ধুসকল, ভাৰতৰ নাছিক জিলাক ভাৰতবৰ্ষৰ আঙুৰৰ ৰাজধানী বুলি জনা যায়। নেক্সট কুৱেশ্যন, in which district of Assam is the Peacock Island in river ব্ৰহ্মপুত্ৰ located? ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা ময়ূৰ দ্বীপটো অসমৰ কোনখন জিলাত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কামৰূপ মেট্ৰ'। বন্ধুসকল, ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা ময়ূৰ দ্বীপ অৰ্থাৎ উমানন্দ মন্দিৰ অসমৰ কামৰূপ মেট্ৰ' জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, which of the following states was included at the 28th State of India? নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতবৰ্ষৰ 28 সংখ্যক ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঝাৰখণ্ড। বন্ধুসকল, ঝাৰখণ্ড ৰাজ্যখনক ভাৰতবৰ্ষৰ 28 সংখ্যক ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন, the members of the Rajya Sabha are elected for dash years? ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 6 years। বন্ধুসকল, ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল হৈছে 6 বছৰ। নেক্সট কুৱেশ্যন, which foreign country is closest to Andaman Island? আন্দামান দ্বীপৰ একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ম্যানমাৰ। বন্ধুসকল, আন্দামান দ্বীপৰ একেবাৰে ওচৰত থকা ৰাষ্ট্ৰখনৰ নাম হৈছে ম্যানমাৰ। নেক্সট কুৱেশ্যন, the state with the largest area under washed land is? সৰ্বাধিক এলেকা জলাভূমিৰে আগুৰি থকা ৰাজ্যখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজস্থান। বন্ধুসকল, সৰ্বাধিক এলেকা জলাভূমিৰে আগুৰি থকা ভাৰতৰ ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান।
নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে সৰ্বাধিক সংখ্যক সীমাৰ ভাগ বতৰা কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আসাম বন্ধুসকল অসম ৰাজ্যখনে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে সৰ্বাধিক সংখ্যক সীমাৰ ভাগ বতৰা কৰে আৰু অসমে সৰ্বমুঠ 7খন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ ইষ্ট অফ দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ড নিম্নলিখিত কোনখন দেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূবফালে অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইণ্ডোনেছিয়া বন্ধুসকল ইণ্ডোনেছিয়া দেশখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূবফালে অৱস্থিত বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ